আসসালামু আলাইকুম নমস্কাৰ মই হেনাই স্বাগতম জনাইছো আপোনালোকক দা জব ইনফৰমেশ্যন এণ্ড এছএমএছ ক্লাছলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম বহুত কেইটা বৃহৎ এটা নিযুক্তিৰ বিষয়ে শিক্ষা বিভাগত এটা বৃহৎ নিযুক্তিৰ বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিম সেইটো কি লাগিব আপুনি কেনেকুৱাকৈ এপ্লাই কৰিব লাগিব কেনেকুৱাকৈ আপুনি কি কোৱালিফিকেশ্যন লাগিব আপুনি টেট কোৱালিফাইড হ'ব লাগিব নে নাই সেই বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিম গতিকে আহক সময় নষ্ট নকৰাকৈ মই মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এই যোনটো খালী পদ ওলাইছে সেইটো হৈছে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় মানে সেইটো জানে আপোনালোকে কেন্দ্ৰীয় বিদ্যালয় বালিকা বিদ্যালয় ধুবুৰীত ওলাইছে ধুবুৰীত একেলগে বহুত কেইটা পোষ্ট ওলাইছে 43 মান পোষ্ট ওলাইছে এতিয়া চাওক এইটো পোষ্টত মানে এইটোত আপোনালোকে কেনেকুৱাকৈ এপ্লাই কৰিব লাগিব কি কৰিব লাগিব বা কেনেকুৱা স্কুল কি ডিগ্ৰী লাগিব স্যালাৰি কিমান পাব এজ কিমান লাগিব সেই বিষয়ে মই আলোচনা কৰিম এতিয়া আহক এইখন স্কুল হৈছে এটা ৰেসিডেন্সিয়েল স্কুল মানে আপোনালোকে গমে পায় সেই স্কুলখনত থকা খোৱাৰ ব্যৱস্থা মানে হোষ্টেলটো আছে হোষ্টেল থাকিব লাগিব আৰু তাতে পঢ়াব লাগিব আৰু লগতে আপোনালোকে তাতে মানে স্কুলখনত অনলি ছোৱালীৰ কাৰণে কোনো ল'ৰা মানুহে তাতে এপ্লাই কৰিব নোৱাৰিব অনলি মানে ফিমেলৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে এতিয়া আহো আমি মানে কেইটা পোষ্ট কি সাবজেক্টত আছে আৰু কোৱালিফিকেশ্যন কি সেই বিষয়ে আহো আলোচনা কৰোঁ পজিশন বা ভ্যাকেন্সি হৈছে ওয়ার্ডেন কাম সুপাৰিনটেণ্ডেণ্টৰ কাৰণে এটা পোষ্ট আছে আৰু এটোৰ কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ডিগ্ৰী ইন হিষ্ট্ৰী পলিটিকেল সায়েন্স এডুকেশ্যন ইকনমিক্স লগতে বিএড লাগিব ৰেকগনাইজ ইউনিভাৰ্সিটিৰ পৰা ইউনিভাৰ্সিটিৰ আন্ডাৰত যিকোনো কলেজৰ পৰা আপুনি বিএড কৰা হ'ব লাগিব টেট কোৱালিফাইড হলে আৰু টিচিং এক্সপিৰিয়েন্স থাকিলে তাক প্ৰিফাৰেন্স বেছি দিয়া হ'ব আৰু টেট আৰু এটা কথা জানি লওক টেট কোৱালিফাইড নহলেও আপোনালোকে এপ্লাই কৰিব পাৰিব বা টেট কোৱালিফাইড নহলেও আপোনালোকে সিলেকশন হ'ব পাৰে সিলেকশন হ'ব কিন্তু আপোনাৰ সেই কনসাৰ্ন সাবজেক্ট কেটাত মানে মাস্টাৰ্স থাকিব লাগিব লগতে বিএড থাকিব লাগিব আৰু এটো মানে ওয়ার্ডেন কাম সুপাৰিনটেণ্ডেণ্টৰ কাৰণে স্যালাৰি হৈছে টেট পাস থাকিলে হেতু হেহতৰ কাৰণে 24000 টকা আৰু টেট মানে পাস নহলে হেহতৰ কাৰণে 22000 টকা আৰু এজ হ'ব লাগিব 45 বছৰৰ তলত আৰু হেড টিচাৰৰ পোষ্ট আছে দুটা এইটোতো ডিগ্ৰী মানে কোৱালিফিকেশ্যনৰ লাগিব আপোনাৰ ইংলিছত মাষ্টাৰ ডিগ্ৰী লাগিব লগতে বিএড লাগিব কনসাৰ্ন ইউনিভাৰ্সিটি মানে ৰেকগনাইজড ইউনিভাৰ্সিটিৰ পৰা বিএড লাগিব লগতে হায়াৰ সেকেন্ডাৰী টেট পাস আৰু টিচিং এক্সপিৰিয়েন্স থাকিলে প্ৰিফাৰেন্সটো বেছি দিয়া হ'ব আৰু টেট পাস নকৰিলেও এপ্লাই কৰিব পাৰিব যদি টেট পাস হয় তেতিয়াহলে আপুনি প্ৰিফাৰেন্সটো আগত পাব প্ৰিফাৰেন্সটো বেছি পাব টেট কোৱালিফাইড নোহোৱাখিনিতকে টেট কোৱালিফাইড হলে 24000 টকা স্যালাৰি টেট কোৱালিফাইড নহলে 22000 টকা স্যালাৰি আৰু এজ থাকিব 45ৰ তলত হ'ব লাগিব আৰু কেইবাটাও পোষ্ট আছে হেকেটা হৈছে ফুল টাইম এসিস্ট্যান্ট টিচাৰ হেকেটা চাওক মেথামেটিক্সৰ কাৰণে থাকিব 6টা পোষ্ট তাৰ পিছত ইকনমিক্সৰ কাৰণে 5টা পোষ্ট সায়েন্সৰ কাৰণে 6টা এমএসসি হ'ব লাগিব সায়েন্সৰ কেটা পলিটিকেল সায়েন্সৰ কাৰণে 3টা পোষ্ট এডুকেশ্যনৰ কাৰণে 6টা পোষ্ট লজিক এণ্ড ফিলসফিৰ কাৰণে 8টা পোষ্ট হিষ্ট্ৰীৰ কাৰণে 6টা পোষ্ট আৰু এইকেইটা পোষ্টৰ কাৰণে যদি আপুনি এপ্লাই কৰিব খোজে তেতিয়াহলে আপুনি কনসাৰ্ন সাবজেক্টত মানে আপুনি যোনটো সাবজেক্টত এপ্লাই কৰিব হেতু সাবজেক্টৰ আপোনাৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব লগতে বিএডটো থাকিব লাগিব আৰু ধৰক যে আপুনি যদি ম্যাথমেটিক্সৰ কাৰণে এপ্লাই কৰিছে তেতিয়াহলে আপুনি ম্যাথমেটিক্সতে মাষ্টাৰ্স কৰা হ'ব লাগিব বা আপুনি যদি ধৰক লজিক এণ্ড ফিলসফিৰ কাৰণে কৈছে লজিক এণ্ড ফিলসফিত আপোনাৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব আৰু যদি আপুনি টেট পাস হয় বা টেট পাস আৰু টিচিং এক্সপিৰিয়েন্স আছে তেতিয়াহলে প্ৰিফাৰেন্সটো আপুনি আগত পাব আৰু টেট পাস নোহোৱাখিনিও প্ৰিফাৰেন্স পাব কিন্তু পিছত পাব আগতে টেট পাস খিনিয়ে পাব টেট কোৱালিফাইড খিনিয়ে প্ৰিফাৰেন্সটো বেছি পাব আৰু ইহঁতৰ কাৰণে এইকেইটা পোষ্টৰ কাৰণে স্যালাৰি পাব আপোনালোকে যদি টেট পাস হয় তেতিয়াহলে 22000 টকা পাব আৰু যদি টেট পাস নহয় তেতিয়াহলে আপোনালোকে 20000 টকা পাব আৰু বয়স হ'ব লাগিব 45ৰ তলত তাৰপিছত খালি ফুল টাইম এসিস্ট্যান্ট টিচাৰ তেনেকুৱা নহয় পাৰ্ট টাইমো দিছে পাৰ্ট টাইম এসিস্ট্যান্ট টিচাৰৰ দিছে হেতু পোষ্ট হৈছে হিন্দীত আৰু আপুনি হিন্দীত যদি এপ্লাই কৰিব খোজে তেতিয়াহলে মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব
হিন্দীত মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব নাইবা আপুনি ডিগ্ৰী লেভেল অৰ মাষ্টাৰ্ছ ইন এনি ডিচিপ্লিন মানে এনে মানে যিকোনো ছাবজেক্টত পঢ়ি আপুনি যদি প্ৰবীণ বা ইন হিন্দীত আছে তেতিয়াহ'লে আপুনি মানে হিন্দীত কোৱালিফাইড আছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব লাগিব লগতে BEdটো থাকিব লাগিব আপুনি যদি টেট কোৱালিফাইড হয় তেতিয়াহ'লে আপোনাৰ মানে প্ৰিফাৰেঞ্চটো বেছি দিব বেলেগ ছাবজেক্টৰ নিচিনাই ঠিক তেনেকুৱাই টিচিং এক্সপিৰিয়েঞ্চ থাকিলেও আপুনি প্ৰিফাৰেঞ্চ পাব আৰু টেট কোৱালিফাইড নহ'লেও আপুনি মানে এপ্লাই কৰিব পাৰিব কিন্তু প্ৰিফাৰেঞ্চটো টেট কোৱালিফাই হ'বলৈ আগত পাব যিয়ে নহওক এইটোৰ চেলাৰী যিহেতু পাৰ্ট টাইম টিচাৰ এইটোৰ চেলাৰী হৈছে 18,000 আৰু বয়সটো হ'ব 45ৰ তলত হ'ব লাগিব আৰু কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে সেইকেইটা হৈছে ৰিলেক্সেশ্যন অফ আপাৰ এজ লিমিট উইল বি এপ্লিকেবল ফৰ SC ST যিয়ে নহওক এইটোত এইখিনিয়ে ক'ব খুজিছে যে যদি SC ST PST OBC অৰ এণ্ড PH কেণ্ডিডেট হয় তেতিয়াহ'লে মানে সিহঁতৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন দিয়া আছে মানে সিহঁতৰ বয়স 45লৈ এপ্লাই কৰিব পাৰিব কিন্তু সেইটো কিহৰ কাৰণে দিছে এইটো কাৰণ আসাম গভটৰ পৰাই তেনেকুৱা নিয়ম কৰি দিছে তো সেইকাৰণে সিহঁতে 5 বছৰটো ৰিলেক্সেশ্যন পাব ডিউৰিং এংগেজমেণ্ট অফ টিচাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ উইল বি গিভেন টু দ্য কেণ্ডিডেট কোৱালিফাইড ইন হায়াৰ ছেকেণ্ডাৰী টেট এইটোত আগত মানে কৈয়ে আহিছোঁ মই সেই কথাখিনি ইয়াতে আকৌ কৈছে যে যোনে হায়াৰ ছেকেণ্ডাৰী টেট কোৱালিফাইড হ'ব সিহঁতক প্ৰিফাৰেঞ্চটো আগত দিব আৰু টেট কোৱালিফাইসকলেও নন কোৱালিফাইসকলেও এপ্লাই কৰিব পাৰিব বা সিহঁতৰ চিলেকশ্যন পাব চিলেকশ্যন কেণ্ডিডেটজনে মানে উইদিন 3 কনচিকিউটিভ টেট এক্সামিনেশ্যন মানে 3টা টেটৰ ভিতৰত এটাত মানে কোৱালিফাইড হ'ব লাগিব এইটো কথা কৈছে তাৰপিছত এজ লিমিট কেণ্ডিডেট উইল বি কেলকুলেট মানে আপোনাৰ ক্লাছ 10 আৰু HS ছেকেণ্ড ইয়াৰৰ যোনটো এডমিট কাৰ্ড আছে বা পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট আছে একেটাৰ ওপৰত বেছ কৰিহে আপোনাৰ বয়সটো নিৰ্ণয় কৰা হ'ব তাৰপিছত আমি মানে এপ্লাই কেনেকৈ কৰিব কেণ্ডিডেট শুড বি প্ৰফিচিয়েণ্ট ইন ৰিডিং ৰাইটিং এণ্ড মানে আপুনি যিহেতু অসমত কৰিব এপ্লাইড চ' আপুনি অসমীয়াটো ভালকৈ জানিব লাগিব কোৱা শিকিব লাগিব আৰু লগতে লিখাও জানিব লাগিব তাৰপিছত কৈছে যে মানে এজন কেণ্ডিডেটে এটা পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব তাৰপিছত হৈছে আপুনি কি লৈ যাব লাগিব সেইটো হৈছে আপুনি মানে এটা এপ্লিকেশ্যন মানে এটা ডিউলি চাইন এপ্লিকেশ্যন ইন প্লেইন পেপাৰ হাৰ্ড কপি ষ্টাৰ্টিং মানে আপুনি এটা মানে হাৰ্ড কপি এপ্লিকেশ্যন লিখি হাৰ্ড কপি আপুনি নিজৰ ছিগনেচাৰ থকা এটা পেজ এটা লৈ যাব লাগিব এপ্লিকেশ্যন লিখি নেম অফ দ্য পোষ্ট আপুনি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো লিখিব লাগিব নেম অফ দ্য এপ্লিকেণ্ট আপোনাৰ নিজৰ নামটো লিখিব লাগিব পাৰ্মানেণ্ট এড্ৰেছ দিব লাগিব তাৰপিছত আপোনাক কোনটো এড্ৰেছত যোগাযোগ কৰিব পাৰিব সেইটো এড্ৰেছো দিব লাগিব মোবাইল নাম্বাৰ দিব লাগিব লগতে ডেট অফ বাৰ্থ দিব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন দিব লাগিব তাৰপিছত যদি আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে সেইটো আপুনি তাতে নিজে এটেষ্টেড কৰি লগতে দিব লাগিব লগতে আপোনাৰ ৰিচেণ্ট মানে বৰ্তমানৰ পাছপোৰ্ট চাইজ এটা ফটো দিব লাগিব লগতে আপোনাৰ টেষ্টিমনিয়েল যিখিনি আছে সেইখিনি লৈ যাব লাগিব লগতে আপোনালোকৰ যিটো সমগ্ৰ শিক্ষাৰ পৰা যিটো মানে ইণ্টাৰভিউ পাতিছে সেইটো হৈছে মানে 15/7/2024 5টাৰ আগত মানে আপুনি 15 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ হ'ব যিয়ে নহওক নেম অফ দ্য পোষ্ট শুড বি ক্লিয়াৰলি মেনশ্যনড অন দ্য টপ অফ দ্য ইনভলভ মানে আপুনি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে ইনভলভৰ ওপৰত সেইটো লিখি দিব লাগিব যিয়ে নহওক আজিৰ ভিডিঅ' আছিলে এইখিনি কৈ মোৰ ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়াই দিলোঁ আপুনি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে আপুনি লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপুনি মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় আই অসম জয়